নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই ইণ্ডিয়ান পলিটিৰ এটা সিৰিজ আনি আছোঁ আৰু আজি হৈছে তাৰ 11 নম্বৰটো পাৰ্ট আশা কৰিছোঁ আপোনালোকে ভিডিঅ' কেইটাৰ পৰা যথেষ্ট লাভান্বিত হৈছে তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াতে প্ৰথম কুৱেশ্যনটোত সুধিছে হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ দ্য এষ্টাব্লিছমেণ্ট অফ দ্য ফাইনেন্স কমিশ্যন গতিকে ইয়াতে সুধিছে সংবিধানৰ কোনটো আৰ্টিকলে ফাইনেন্স কমিশ্যন এষ্টাব্লিছ হোৱাৰ কথা কয় আৰ্টিকল 248 নেকি নহয় আৰ্টিকল 280 ইয়াত অপশ্যন বিটো শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 2 ইয়াতে সুধিছে দ্য ৰিপৰ্ট অফ দ্য কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া আৰ এক্সামাইন্ড বাই হুইচ পাৰ্লিয়ামেণ্টাৰী কমিটি গতিকে আমাৰ যি কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল সেই তেওঁ দিয়া যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো আমাৰ যি পাৰ্লিয়ামেণ্টত যি কমিটি আছে সেই কমিটিসমূহৰ কোনখন কমিটিয়ে এক্সামাইন কৰে এষ্টিমেট কমিটি নেকি এষ্টিমেট কমিটি নহয় কমিটি অন গভৰ্ণমেণ্ট এছুৰেঞ্চ এইটো নহয় পাব্লিক একাউণ্টছ কমিটি গতিকে অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 3 ইয়াতে সুধিছে হু এপইণ্টছ দ্য চেয়াৰমেন এণ্ড মেম্বাৰ অফ দ্য ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন গতিকে যি ইউ পি এছ চি সেই ইউ পি এছ চিৰ যি চেয়াৰমেন আৰু বাকী মেম্বাৰসকল সেই লোকসকলক কোনে এপইণ্ট কৰে দ্য প্ৰাইম মিনিষ্টাৰ নেকি প্ৰাইম মিনিষ্টাৰ নহয় চিফ জাষ্টিচ অফ ইণ্ডিয়া নহয় দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আমাৰ যি ভাৰতৰ ৰাষ্ট্ৰপতি সেই ৰাষ্ট্ৰপতিয়ে ইউ পি এছ চিৰ যিসকল মেম্বাৰ ইনক্লুডিং চেয়াৰমেন দেই তেওঁলোকক এপইণ্ট কৰে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে থ্ৰু হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ৱাজ দ্য নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছেছ একৰ্ডেড কনষ্টিটিউশ্যনেল ষ্টেটাছ গতিকে যি এন চি বি চিক কিমান নম্বৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে তাক কনষ্টিটিউশ্যনেল ষ্টেটাছ দিয়া হৈছিল 101st নেকি 101st নহয় 102nd গতিকে 102 নম্বৰ যি এমেণ্ডমেণ্ট সেই এমেণ্ডমেণ্টৰ জৰিয়তে যি এন চি বি চি অৰ্থাৎ নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছেছ তাক কি কৰা হয় কনষ্টিটিউশ্যনেল ষ্টেটাছ দিয়া হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 5 ইয়াতে সুধিছে হুইচ বডি ইজ ৰেছপঞ্চিবল ফৰ দ্য কণ্ডাক্ট অফ ইলেকশ্যনছ টু দ্য ষ্টেট লেজিছলেটিভ এছেম্বলি গতিকে আমাৰ যি ষ্টেট লেজিছলেটিভ এছেম্বলি অৰ্থাৎ আমাৰ যি বিধানসভা সেই বিধানসভাৰ ইলেকশ্যনত কোন ৰেছপঞ্চিবল হয় সেইটোৱে সুধিছে ষ্টেট ইলেকশ্যন কমিশ্যন নেকি ষ্টেট ইলেকশ্যন কমিশ্যন নহয় মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছো নহয় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া গতিকে এই যি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া সেই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ৰেছপঞ্চিবল হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 6 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কনষ্টিটিউশ্যনেল বডি তলৰ কোনটো এটা কনষ্টিটিউশ্যনেল বডি নহয় বুলি সুধিছে দেই ইলেকশ্যন কমিশ্যন নেকি ইলেকশ্যন কমিশ্যন এটা কনষ্টিটিউশ্যনেল বডি হয় বুলি আমি জানো নীতি আয়োগ য়েছ নীতি আয়োগ এটা কনষ্টিটিউশ্যনেল বডি নহয় যিহেতু ফাইনেন্স কমিশ্যনো আছে নেশ্যনেল কমিশ্যন ফৰ শিডিউল কাষ্টটো এটা কনষ্টিটিউশ্যনেল বডি হয় আৰু মই ইলেকশ্যন কমিশ্যনটো 280 বুলি কৈছিলোঁ নেকি 280 নহয় ইলেকশ্যন কমিশ্যন বেলেগ এটা আৰ্টিকলত আছে ফাইনেন্স কমিশ্যন আছে 280ত এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 7 ইয়াতে সুধিছে দ্য নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন ইজ এ নেশ্যনেল হিউমেন ৰাইট কমিশ্যন কি হয় কনষ্টিটিউশ্যনেল বডি নেকি কনষ্টিটিউশ্যনেল বডি নহয় ষ্টেটুটৰী বডি য়েছ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন এটা ষ্টেটুটৰী বডি যিহেতু পাৰ্লিয়ামেণ্টৰ এখন এক্টৰ জৰিয়তে এই যি নেশ্যনেল হিউমেন ৰাইট কমিশ্যন গঠন কৰা হৈছিল এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ নীতি আয়োগ আমাৰ যি নীতি আয়োগ সেই নীতি আয়োগৰ এক্স অফিচিয়েল চেয়াৰমেন কোন হয় তাকে সুধিছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া নেকি আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি নহয় ফাইনেন্স মিনিষ্টাৰো নহয় প্ৰাইম মিনিষ্টাৰ গতিকে আমাৰ ভাৰতবৰ্ষৰ যি নীতি আয়োগ সেই নীতি আয়োগৰ চেয়াৰমেন হৈছে প্ৰাইম মিনিষ্টাৰ
এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 9 ইয়াতে সুধিছে The Central Vigilance Commission CVC was established on the recommendation of which committee? যি চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন, সেই চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন কাৰ ৰিকমেণ্ডেশ্যনৰ অনুসৰি, অৰ্থাৎ কোনখন কমিটিৰ ৰিকমেণ্ডেশ্যনৰ অনুসৰি চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন এষ্টাব্লিছ কৰা হৈছিল? ইয়াতে দিয়া আছে সান্থানাম কমিটি। য়েছ, অপশ্যন এটোৱে শুদ্ধ হয়, সান্থানাম কমিটিৰ জৰিয়তে এষ্টাব্লিছ কৰা হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে হুইচ বডি ৰেগুলেটছ দ্য কেপিটেল মাৰ্কেট ইন ইণ্ডিয়া? আমাৰ ইণ্ডিয়াৰ যি কেপিটেল মাৰ্কেট, সেই কেপিটেল মাৰ্কেট কোনটো বডিয়ে ৰেগুলেট কৰে তাকেই সুধিছে। RBI নেকি? RBI নহয়। IRDAI নহয়। SEBI, য়েছ SEBIয়ে কৰে। এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 11 ইয়াতে সুধিছে দ্য পাৱাৰ অফ সুও মটো, that means acting on its own motion, is a significant feature of which body? ফাইনেন্স কমিশ্যন নেকি? ফাইনেন্স কমিশ্যন নহয়। NHRC, অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 12 ইয়াতে সুধিছে which of the following is a quasi judicial statutory body dealing with the environmental disputes? অপশ্যন এত দিয়া আছে চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ড, এইটো শুদ্ধ নহয়। অপশ্যন বিত দিয়া আছে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল, য়েছ অপশ্যন বিটো ইয়াতে এইটো শুদ্ধ উত্তৰ হয়, যিহেতু নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল হৈছে এটা কোৱাচি জুডিচিয়েল ষ্টেটুটৰী বডি। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে দ্য স্পেচিয়েল অফিচাৰ ফৰ লিংগুইষ্টিক মাইনৰিটিজ ছাবমিটছ হিজ ৰিপৰ্ট টু। যি লিংগুইষ্টিক মাইনৰিটি, সেই লিংগুইষ্টিক মাইনৰিটিৰ যিজন স্পেচিয়েল অফিচাৰ, তেখেতৰ যি ৰিপৰ্ট, সেই ৰিপৰ্টটো কাক ছাবমিট কৰে? দ্য প্ৰাইম মিনিষ্টাৰ, আমাৰ যি PM-ক কৰে নেকি? নকৰে, PM-ক নকৰে। দ্য পাৰ্লিয়ামেণ্টতো নকৰে। দ্য প্ৰেছিডেণ্ট, য়েছ প্ৰেছিডেণ্ট শুদ্ধ উত্তৰ, যিহেতু ভাৰতৰ ৰাষ্ট্ৰপতিক ছাবমিট কৰে দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে হোৱাট ইজ দ্য মেক্সিমাম এজ আনটিল হুইচ এ মেম্বাৰ অফ দ্য UPSC কেন হোল্ড অফিচ? গতিকে UPSCৰ এজন মেম্বাৰে কিমান সময় তেওঁ অফিচ হোল্ড কৰি থাকিব পাৰে? অপশ্যন এ দিয়া আছে 60 years নেকি? 60 years নহয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে ইন দ্য GST কাউন্সিল হোৱাট ইজ দ্য ৱেটেজ অফ দ্য ভোটছ অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট? 1/2 নেকি? 1/2 নহয়। 1/3 নেকি? ইয়াতে য়েছ 1/3টো ইয়াতে শুদ্ধ হ'ব। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 16লৈ, ইয়াতে সুধিছে হুইচ বডি ইজ ন'ন এজ দ্য গাৰ্জিয়ান অফ দ্য পাব্লিক পাৰ্চ? অপশ্যন এত দিয়া আছে এষ্টিমেটছ কমিটি, নহয়। ফাইনেন্স মিনিষ্টাৰ নহয়। CAG ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 17লৈ, ইয়াতে সুধিছে দ্য ষ্টেট ইলেকশ্যন কমিশ্যন কণ্ডাক্টছ ইলেকশ্যন ফৰ। যি আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনে কিহৰ কাৰণে, কাৰ কাৰণে ইলেকশ্যন কণ্ডাক্ট কৰে? ষ্টেট লেজিছলেটিভ এছেম্বলি নেকি? ষ্টেট লেজিছলেটিভ এছেম্বলি নহয়। ৰাজ্যসভা মেম্বাৰ্ছ ফ্ৰম দ্য ষ্টেট নেকি? নহয়। পঞ্চায়ত এণ্ড মিউনিচিপালিটিজ, ইয়াতে অপশ্যন চিটো শুদ্ধ হ'ব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে হুইচ অফ দিছ বডিজ কেন বি এবলিছ বাই এ চিম্পল এক্ট অফ পাৰ্লিয়ামেণ্ট উইদাউট এ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট? অপশ্যন এত দিয়া আছে ইলেকশ্যন কমিশ্যন নহয়। নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন, অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 19 ইয়াতে সুধিছে দ্য লোকপাল এণ্ড লোকায়ুক্তছ এক্ট ৱাজ পাছ ইন হুইচ ইয়েৰ? যি লোকপাল আৰু লোকায়ুক্ত এক্ট, সেই এক্টখন কেতিয়া পাছ হৈছিল, অৰ্থাৎ কোনটো বছৰত পাছ হৈছিল সেইটোৱে সুধিছে। ইয়াতে 2011 চন দিয়া আছে, নহয়। 2013 চন, এইটো শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 20 তথা আজিৰ একেবাৰে শেষৰটো কুৱেশ্যন। ইয়াতে সুধিছে এডভোকেট জেনেৰেল অফ এ ষ্টেট ইজ এপইণ্টেড আণ্ডাৰ হুইচ আৰ্টিকল? গতিকে যি আমাৰ ষ্টেটৰ এডভোকেট জেনেৰেল,
তেখেতক সংবিধানৰ কোনটো আৰ্টিকলৰ জৰিয়তে এপইণ্ট কৰা হয়? আৰ্টিকল 76 নেকি? নহয়। আৰ্টিকল 148 এইটোও নহয়। আৰ্টিকল 165 এইটো শুদ্ধ উত্তৰ। গতিকে আজিলৈ ইমানেই আৰু পৰৱৰ্তী সময়ত আৰু কেইটামান পাৰ্ট আহিব আৰু এই যে ইণ্ডিয়ান পলিটি আহিব লগা সকলোবিলাক গভৰ্ণমেণ্ট এক্সামৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হয়, কিয়নো আমি দেখা পাওঁ সকলোবিলাক এক্সামতে ইয়াৰ পৰা যথেষ্ট প্ৰশ্ন আহে। গতিকে আপোনালোকে ভিডিঅ'কেইটা মিছ নকৰিব আৰু তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। বাকী আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।